মহানগৰীৰ ৰাজগড়ৰ মা ষ্টুডিঅ'ত আবাহন থিয়েটাৰৰ আগন্তুক নাট্যবৰ্ষৰ প্ৰমো মুকলি অনুষ্ঠান নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ অভিযোজনাৰে লেডি ম্যাকবেথ নামৰ নাটকখনৰ প্ৰমো মুকলি কৰে প্ৰযোজক প্ৰস্তুতি পৰাশৰে বিগত বৰ্ষসমূহৰ দৰে আগন্তুক নাট্যবৰ্ষত নাট্যদলটিৰ আটাইকেইখন নাটক ৰাইজে আদৰি ল'ব বুলি আশাবাদী প্ৰযোজক প্ৰস্তুতি পৰাশৰ বৰ্ষৰ এখন বিশেষ নাটক তৃতীয় নিশাৰ নাটকখন সদায় অকণমান পৃথক নাটকৰ পটভূমিত আমি বাছনি কৰি আহিছে বহু দিনৰ পৰা এই বছৰ আমি লৈছো লেডি মেকবেথ শেক্সপিয়াৰৰ অমৰ সৃষ্টি মেকবেথ নাটকখনৰ এটা মুখ্য চৰিত্ৰ মেকবেথৰ পৰিবাৰ যাক লেডি মেকবেথ নামেৰে জনাজাত সেই চৰিত্ৰটোক আধাৰিত কৰি অভিযোজনা কৰিছে অভিজিৎ ভট্টই নাটকখনৰ সেই স্কটলেণ্ডৰ সেই সময়ৰ পটভূমি সেই সময়ৰ সাজসজ্জা সেই সময়ৰ ৰূপসজ্জা সেই সময়ৰ বেশভূষা আটাইখিনি লৈ নতুন ৰূপত লেডি মেকবেথ আপোনালোকৰ ওচৰলৈ আহি আছে আবাহন থিয়েটাৰৰ যোগেদি আৰু তাৰে আজি এটা প্ৰমো মুকলি কৰি দিয়া হ'ল নাটকখন কৰিবলৈ যাওঁতে আচলতে আমি বহুত পৰিকল্পনা বহুত কৰিবলগীয়া হৈছে যিহেতু কষ্টিউমৰ ক্ষেত্ৰত হওক মেকআপৰ ক্ষেত্ৰত হওক সংলাপৰ ক্ষেত্ৰত হওক খুব এখন সংলাপ প্ৰধান নাটক তেওঁ সৃষ্টি কৰিছে তাৰ লগতে টেকনিকেল বহুত বস্তু আছে এনেও আপোনালোকে জানেই যে শেক্সপিয়াৰ নাটকবোৰ অকণ পৃথক হয় তেওঁৰ নাটকবোৰত বহুত বস্তু থাকে অলপ মানসিক অন্তৰণৰ কথা বেছিকৈ থাকে গতিকে সেই বস্তুবোৰ দেখুৱাবলৈ চেষ্টা কৰা হৈছে আৰু তাৰ লগতে আজিৰ সময়ৰ লগত ৰিলেটেড কেনেকৈ কৰিব পাৰোঁ আমি যিটো বস্তুৱে দৰ্শকক চাবলৈ মনোগ্ৰাহী কৰি তুলিব আৰু